সকলোবিলাক ব্ৰেকিং নিউজ অন্ত পেলাই অৱশেষত চূড়ান্ত হ'ল উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰৰ ফলাফলৰ নিৰ্দিষ্ট দিন আৰু তাৰিখ। এইমতে আৰ্টছ ছায়েন্স কমাৰ্চ এই সকলোখিনি ষ্ট্ৰীমৰ অৰ্থাৎ শাখাৰ ফলাফল একেটা দিনতেই ঘোষণা কৰা হ'ব আৰু এই দিনটোৰ বাবে তোমালোক অপেক্ষা কৰা। যিমানখিনি আমি এতিয়ালৈকে পাই গ'লোঁ যে আজি দিব, কালি দিব, 30 তাৰিখে দিব, 28 তাৰিখে দিব, এই আটাইখিনি শেষ হৈ গ'ল। এতিয়া তোমালোকৰ এই ৰিজাল্টৰ লিংকটো আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ দ্বাৰা আগতেই প্ৰকাশ পাইছিলে, সেইমতেই থাকিব। লিংকটো তোমালোকৰ ইয়াত দি দিছোঁ, কেনেধৰণে তোমালোকৰ ৰিজাল্টবিলাক চাব পাৰিবা। প্ৰতিটো ষ্ট্ৰীমৰ কাৰণে একে লিংক হ'ব। আৰু এতিয়া আহোঁ দিনটো অৰ্থাৎ তাৰিখটো। এই তাৰিখটো হ'ল 4 মে'। 4 মে' দিনাখনি তোমালোকৰ ৰিজাল্ট চাবলৈ পাবা আৰু সেই তাৰিখলৈ অপেক্ষা কৰা। ধন্যবাদ।